সো মই বহুতৰ দেখা পাওঁ যে তেওঁলোকে পাৰি লগাই পেলাই আকৌ ইস্ত্ৰি মাৰে। তো এইটো চাওক, এইখনৰ মোৰ পাৰি লগা কমপ্লিট আৰু এই অলপমান দেখাই দিছোঁ। তো এইটো হ'ল পাৰি, আৰু পাৰিটো আমি ফাৰ্ষ্টত এটা এটা কৰি কাটি ল'ব লাগিব। তো প্ৰথম অৱস্থাতে কি কৰিব লাগিব, এই পাৰিবোৰ আমি এটা এটা কৰি ল'ব লাগিব। তো এইটো আমাৰ পাৰিখিনি কাটা হ'ল। এতিয়া আমি মেচিনত বহাম আৰু মেচিনত পাৰিখিনি জইন কৰি লওঁ। তো এই বস্তুটো আমি ধ্যান ৰাখিব লাগিব, যেতিয়া আমি পাৰি জইন কৰিম, চাওক এইটো যদি ধ্যান নিদিওঁ কি হ'ব, এনেকুৱা হৈ যাব। এনেকুৱা যেতিয়া হ'ব তেতিয়া আমাৰ এটা পাৰি উল্টা আৰু এটা পাৰি চিধা হ'ব। চাওক এই ফুলৰ এই যিটো পাত আছে, পাতকেইটা আমাৰ এইটোৰ ওপৰ পেনে আছে আৰু এইটোৰ তলৰ পেনে আছে। সো এনেকুৱা হ'ব নালাগে। আমাৰ 10টা পাৰি বা যেইকেইটা পাৰি জইন কৰিম, গোটেইকেইটা পাৰি আমাৰ এই যিটো পাত আছে, পাতবিলাক আমাৰ ওপৰ পেনে হ'ব লাগিব। আৰু তাৰ কাৰণে কি কৰিম, এনেকুৱা কৰি মিলাই লৈ আমি এইটো ইয়াতে জইন কৰিব লাগিব। ঠিক আছে, এই পাৰিটো জইন দিয়াতে যাতে আমাৰ আগা পিছা নহয়। এতিয়া চাওক একদম আগা পিছা হোৱা নাই। তো এনেকুৱা কৰি এটা চাইডৰ কাৰণে 3টা কৰি পাৰি লাগিব। তো 3টা পাৰি আমি জইন কৰি লওঁ। তো পাৰিকেইটা আমাৰ জইন হ'ল। এতিয়া আমি কি কৰিম, এতিয়া কি হয় আমাৰ বহুতৰ এটা আমি কিছুমান চাদৰত আমি এটা প্ৰব্লেম ফেচ কৰোঁ। আৰু প্ৰব্লেমটো হ'ল যে ধৰকচোন ইয়াৰ পৰা যদি এই পাৰিটো আমি এনেকুৱা কৰি লগাই যাওঁ, লাষ্ট মুহূৰ্তত পাৰিটো কি হয় আমাৰ সৰু হৈ যায়। সো তেতিয়া কি হয়, সেই পাৰিটো আকৌ আমি খুলিবলগীয়া হয়। তো যাতে আমি এই পাৰিটো খুলিব নালাগে তাৰ কাৰণে কি কৰিব, এই যিটো ফুল আছে এই ফুলটোৰ পৰা এনেকুৱা কৰি আপোনাৰ এই 10টা চাইডৰে ফুল এনেকুৱা কৰি সমান কৰি ল'ব। সমান কৰি লৈ এনেকুৱা কৰি পাৰিটো জুখিব। ঠিক আছে, অলপমান 2 মিনিট টাইম বেছি লাগিব, কিন্তু কামটো আমাৰ মানে কি খুলিব নলগীয়া হ'ব। তো চাওক ইয়ালৈকে আহিল। ইমানখিনি অহাৰ পিছত আমি পাৰিটো আকৌ দুভাগ কৰি ল'ম। এনেকুৱা কৰি দুভাগ কৰাৰ পিছত আমি মনত ৰাখিব লাগিব কোনটো চাইড জুখিলো। এইটো চাওক এই পাৰিটো মানে কি যেতিয়া মই লগাম তেতিয়া অলপমান পাৰি ডাঙৰ হ'ব, মানে কি এই ইমানখিনি পাৰি ডাঙৰ হ'ব। ডাঙৰ হ'ব যিহেতু আমি একদম পাৰিটো ফুলৰ পৰা লগাব পাৰিম। তো এতিয়া আমি কি কৰিব পাৰিম, এই যিটো আঁচল আছে এই আঁচলটোৰ পৰাই আমি আঁচলৰ যিখিনি ফুল আছে এই ফুলখিনিৰ পৰাই আমি লগাব পাৰিম। আৰু যদি শ্বৰ্ট হলে হয় তেতিয়া আমি হয়তো ইফালেও অলপমান এৰিলো হয়, তেতিয়া সেইটো চাইডতো আমাৰ ইভাগে যিমানখিনি এৰা গলে হয় সেইটো চাইডতো সিমানখিনি এৰা গলে হয়। ঠিক আছে, তো এতিয়া মই লগোৱা ষ্টাৰ্ট কৰো ইয়াৰ পৰা লৈ। আৰু চাওক ইয়াতে আৰু এটা কথা মই কৈ দিওঁ, এই যিটো পাৰি আছে, পাৰিটোৰ যিটো পাত আছে, এই পাতকেইটা আমি চাদৰৰ ভিতৰ পিনে ৰাখিব লাগিব। আৰু এই যিটো সমান চাইড আছে এই চাইডটো আমি বাহিৰ পিনে ৰাখিব লাগিব। সো বহুতে কি কৰে, এনেকুৱা কৰি পাৰিটো লগায়, মানে ধৰকচোন এই পাতবোৰ বাহিৰ পিনে দিয়ে। এনেকুৱা কৰি যদি লগায় তেনেহলে কি হ'ব, পাৰিটো লগোৱা আমাৰ সঠিক নহ'ব, উল্টা হ'ব। আৰু যদি পাৰিটো আপোনালোকে এনেকুৱা কৰি লগায় তেতিয়া আমাৰ পাৰিটো লগোৱা সঠিক হ'ব। ঠিক আছে, তো এতিয়া আমি কি কৰিম, এই যিটো পাৰি আছে পাৰিটোৰ এই মাথাটো অলপমান এনেকুৱা কৰি ফল্ড কৰি দিম, আৰু এই চাইডটো আমি এনেকুৱা কৰি ফল্ড কৰিম। ঠিক আছে, ফল্ড কৰি ইয়াৰ পৰা আমি এইটো বৰাবৰ এতিয়া এটা চিলাই মাৰিম। আৰু এই যিটো পাৰি আছে পাৰিটো আমি এনেকুৱা কৰি অলপমান পিহি দিলে কি হ'ব, এইটো একদম সমান হৈ যাব। আৰু চাদৰখনতো আমি এইটো চাইড সমান কৰি পেলাই এইটো সমান কৰি পেলাই ৰাখিব লাগিব। তো চাওক মই যেনেকৈ কৈছিলো যে এই পাৰিটো অলপমান আমাৰ ডাঙৰ হ'ব। এইটো চাওক এতিয়া যিখিনি পাৰি ডাঙৰ হ'ব ইয়াত আমি অলপমান ফল্ড কৰি দিয়াৰ কাৰণে ৰাখি বাকীখিনি কাটি দিম। কাটাৰ পিছত এই মাথাটো আমি ইয়াতে ফল্ড কৰি দিম। এতিয়া আকৌ এই চাইডটোৰ পৰা আকৌ চিলাই কৰিব লাগিব। তাৰ কাৰণে এইটো আমি সমান কৰি ৰাখিব লাগিব, চিধা কৰি ৰাখি আকৌ এই চাইডটো আমি ফল্ড কৰিব লাগিব। ঠিক আছে,
তো এইটো চাওক, এটা চাইড আমাৰ পাৰি লগা হৈ গ'ল। মই এবাৰ দেখাই দি আছো আপোনালোকক। এইটো চাইছে, পাৰিটো লগোৱাতে ক'তো অলপমান টান খোৱা নাই। আৰু এইটো হিচাপত যদি আপোনালোকে পাৰি লগায়, কেতিয়াও আমি চাদৰৰ পাৰিত ইস্ত্ৰি মাৰিব লাগে, ইস্ত্ৰি কৰিব নালাগে। চ' মই বহুতৰ দেখা পাওঁ যে তেওঁলোকে পাৰি লগাই পেলাই আকৌ ইস্ত্ৰি মাৰে। তো এই চাইডৰ পাৰিটো মই যিটো হিচাপত লগালো ছেকেণ্ড, আৰু এটা যিটো চাইড আছে সেই চাইডটো মই এইটো হিচাপত পাৰিটো লগাই পেলাই আপোনালোকক দেখাই আছো। তো এইটো চাওক, এইখনৰ মোৰ পাৰি লগা কমপ্লিট, আৰু এই অলপমান দেখাই দিছোঁ। এইটো এখন আৰু এই এখন। তো এয়া গোটেইখিনি পাৰি লগোৱা হ'ল, আৰু মোৰ ইয়াতে আছে এইবিলাক চব পাৰি লগোৱা, দহি পকোৱা, এয়া দুখনৰ দহি বান্ধি দিয়া গৈছে। ঠিক আছে, তো কেনেকুৱা লাগিছে আপোনালোকৰ? চ' কমেণ্ট কৰিব।